ইফালে দেৰগাঁৱতো ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ কবলত পৰিছে দক্ষিণ আহতগুৰিৰ 10খনকৈ গাঁও। মিলনপুৰ, বাঘেধৰা, সাকুপাৰাত খহনীয়াৰ কালৰূপ। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত ৰাইজে। চৰকাৰৰ বিৰুদ্ধে পুনৰ সংস্থাপনৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। এই মুহূৰ্তত আমি দেৰগাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। দেৰগাঁৱতো ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়া অব্যাহত আছে। খহনীয়াৰ কবলত পৰিছে দক্ষিণ আহতগুৰিৰ 10খনকৈ গাঁও। মিলনপুৰ, বাঘেধৰা, সাকুপাৰাত খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত ৰাইজ। চৰকাৰৰ বিৰুদ্ধে পুনৰ সংস্থাপনৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিছে এইসকল নৈপৰীয়া ৰাইজে। উপযুক্ত কিজনে কৈছে আমাৰ এই গৰাখহনীয়াটো প্ৰতিৰোধৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এটাই কথা অনুৰোধ জনাওঁ, চাওক ভাৰতবৰ্ষত এটা ৰেকৰ্ড কৰা এখন চৰকাৰ 126খন আসনৰ 102খন আসনেৰে ভাৰতবৰ্ষৰ ৰেকৰ্ড কৰিছে। অকল আপোনাৰ কাৰণে, আপোনাৰ জনপ্ৰিয়তাৰ কাৰণে আজি চৰকাৰখন এনেকুৱা হ'বলৈ পালে। গতিকে আপোনাক এই মাধ্যমৰ যোগেদি অনুৰোধ জনাওঁ, আমাৰ নতুন প্ৰতিনিধি শ্ৰীযুত মৃদুল কুমাৰ দত্তদেৱৰ দ্বাৰা কিবা এটা অনুদান আপুনি কৰি হ'লেও আমাৰ এই গাঁওখিনি ৰক্ষা কৰক। এই আপোনাৰ ওচৰত কাটৰ অনুৰোধ। ইফালে দেৰগাঁৱতো ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ কবলত পৰিছে দক্ষিণ আহতগুৰিৰ 10খনকৈ গাঁও। মিলনপুৰ, বাঘেধৰা, সাকুপাৰাত খহনীয়াৰ কালৰূপ। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত ৰাইজে। চৰকাৰৰ বিৰুদ্ধে পুনৰ সংস্থাপনৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। এই মুহূৰ্তত আমি দেৰগাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। দেৰগাঁৱতো ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়া অব্যাহত আছে। খহনীয়াৰ কবলত পৰিছে দক্ষিণ আহতগুৰিৰ 10খনকৈ গাঁও। মিলনপুৰ, বাঘেধৰা, সাকুপাৰাত খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত ৰাইজ। চৰকাৰৰ বিৰুদ্ধে পুনৰ সংস্থাপনৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিছে এইসকল নৈপৰীয়া ৰাইজে। উপযুক্ত কিজনে কৈছে আমাৰ এই গৰাখহনীয়াটো প্ৰতিৰোধৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এটাই কথা অনুৰোধ জনাওঁ, চাওক ভাৰতবৰ্ষত এটা ৰেকৰ্ড কৰা এখন চৰকাৰ 126খন আসনৰ 102খন আসনেৰে ভাৰতবৰ্ষৰ ৰেকৰ্ড কৰিছে। অকল আপোনাৰ কাৰণে, আপোনাৰ জনপ্ৰিয়তাৰ কাৰণে আজি চৰকাৰখন এনেকুৱা হ'বলৈ পালে। গতিকে আপোনাক এই মাধ্যমৰ যোগেদি অনুৰোধ জনাওঁ, আমাৰ নতুন প্ৰতিনিধি শ্ৰীযুত মৃদুল কুমাৰ দত্তদেৱৰ দ্বাৰা কিবা এটা অনুদান আপুনি কৰি হ'লেও আমাৰ এই গাঁওখিনি ৰক্ষা কৰক। এই আপোনাৰ ওচৰত কাটৰ অনুৰোধ।